যেন সকলো কামৰে হৰ্তা কৰ্তা বিধাতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইবাৰ ভাড়াতীয়াক উচ্ছেদ কৰিবলৈ মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে ভাড়াঘৰৰ মালিকে, কিয়নো ভাড়াতীয়াই দখল কৰিলে মালিকৰ ঘৰ। মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিলে ভাড়াঘৰৰ মালিকে। নগাঁৱত সংঘটিত হৈছে এই আজব ঘটনা। জনপ্ৰিয় অসমীয়া ধাৰাবাহিক ভাড়াঘৰৰ কথা আপোনাৰ নিশ্চয় মনত আছে। মালিক আৰু ভাড়াতীয়াৰ হুহুতীয়া কাহিনীৰে বাৰুকৈ আমোদ দিছিল সকলোকে। পিছে এইবাৰ বাস্তৱত সংঘটিত হৈছে তেনে এক ঘটনা। নগাঁৱৰ দক্ষিণ হৈবৰ গাঁৱত ভাড়াতীয়াই মালিকক ঘৰ ভাড়া দিয়াৰ সলনি মাটি দখল কৰাৰ আজব ঘটনা সংঘটিত হৈছে। ভাড়াঘৰৰ মালিক উবাইদুৰ ৰহমানৰ অভিযোগ, আজিৰ পৰা কেইমাহমান পূৰ্বে মীৰ হুছেইন নামৰ এগৰাকী শিক্ষকক তেওঁৰ মাতৃ হুছেইনাৰা বেগমে দক্ষিণ হৈবৰ গাঁৱত ভাড়া দিছিল এটা ঘৰ। পিছে মীৰ হুছেইনে নগাঁৱৰ ভূমাফিয়া ইছাহাক আলীৰ লগ লাগি দখল কৰিলে তেওঁৰ ঘৰ। সেয়ে এতিয়া নিজৰ ঘৰ বিচাৰি মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে উবাইদুৰে। নগাঁৱৰ আপোনাৰ বিখ্যাত যোনজন আপোনাৰ মাটি ভূমাফিয়া বুলি কয় ধিংগেটৰ মুজিবুৰ ৰহমান, তেওঁৰ ভায়েক ইছাহাক আলী, সেই ইছাহাক আলীৰ ছত্ৰ ছায়াত নুৰুল আমিন মীৰে মোৰ ঘৰটো দখল কৰি পেলাই বহি আছে। ভাড়া ল'ব আহি পেলাই ভাড়া লৈ একচুৱেলি তেওঁলোকৰ ইনচেণ্টিভ আছিলে মাটিটো দখল কৰাৰ, কিন্তু ভাড়াৰ তেওঁলোকে বাহানা বনাই পেলাই সোমাইছে। একচুৱেলি সিহঁতৰ লগত কথা পাতিলেও সিহঁতে কোনো প্ৰকাৰে সিহঁতে নামানে। আজি অসমখনৰ অৱস্থা এটা সময়ত যেনেকুৱা আছিলে আজি বহুত ভাল হৈছে। আজি হেমন্ত বিশ্ব শৰ্মা চৰকাৰখনলৈ মোৰ 100% মোৰ বিশ্বাস আছে। যেনেকৈ আজি ভূমাফিয়া এটা এটাকৈ শেষ হৈছে, আজি মোৰ প্ৰাপ্য হয়, মোৰ মাৰৰ প্ৰাপ্য মাটি হয়। মোৰ হেমন্ত বিশ্ব ছাৰৰ ওপৰত বহুত আশা আছে যে আমাৰ যেতিয়া যদি ইলিগেল হৈছে এই ইলিগেলৰ বিৰুদ্ধে তেওঁ আমাক সহায় কৰিব। মন কৰিবলগীয়া, ইছাহাক আলী হৈছে নগাঁৱৰ কুখ্যাত ভূমাফিয়া মুজিবুৰ ৰহমানৰ ভাতৃ। সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ কাৰ্যকালত বহিৰাজ্যত আত্মগোপন কৰিছিল মুজিবুৰে। পিছে এতিয়া পুনৰ নগাঁৱত নিজ ভাতৃৰ লগ হৈ মাটি দখলত নমাৰ অভিযোগ উঠিছে মুজিবুৰৰ বিৰুদ্ধে। নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পুতলাৰ সহযোগত অজিত কুমাৰ শইকীয়াৰ ৰিপৰ্ট, প্ৰাগ নিউজ।